স্বৰূপ মই আগতে কৈ গৈছোঁ মা ভগৱান হয় গতিকে তোমালোকে পূজা কৰা মা পূজা কৰি যোৱা बच्चों की जा होती है होते हैं किस्मत वाले जिनके माँ होती है আমি যদি মা দেউতাৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে আমি চাগে মাহঁতে আমাৰ কাৰণে একো টেনশ্যন ল'বলগীয়া নহয় চিন্তা কৰিবলগীয়া বিষয় নহয় এটা সময়তো তেওঁলোকে আমাৰ কাৰণে চিন্তা কৰি নিশ্চয় পাৰিম তোমালোকে সেই কথা মনত ৰাখিবা হৃদয়ঙ্গম কৰিবা এগৰাকী মাতৃৰ এগৰাকী পিতৃৰ দুখ তোমালোকে নকলেও হ'ব চকুৰ আগত চাগে নিজৰ মা দেউতাৰ কথা সদায় শুনিবা ইয়াৰ পিছতে মই তোমালোকক আৰু এটা অনুৰোধ কৰিব বিচাৰোঁ বৰ্তমান সমাজ ব্যৱস্থাত এটা কথা আমি দেখোঁ বৃদ্ধাশ্ৰম যেতিয়া পঢ়ুৱাই আচলতে আজি এই মহৎ কাম আমি মহৎ কাম বুলিয়ে কৈছোঁ মই মাতৃসকলৰ কাৰণে আজি এই সময়কণ আমি মাতৃসকলক দিলোঁ বিদ্যাভাৰতীৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহে এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিয়ে আহিছে যাতে আমাৰ সন্তানসকলে আমাৰ বিদ্যালয়ৰ অন্তৰ্গত যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলকো যাতে আমি নিজৰ মাতৃ পিতৃৰ প্ৰতি যি দায়িত্ব কৰ্তব্য সমাজৰ প্ৰতি যি দায়িত্ব কৰ্তব্য সেইখিনি আমি তেওঁলোকক যাতে সংস্কাৰী এটা শিক্ষা দি যাব পাৰোঁ গতিকে এই অনুষ্ঠানবিলাকৰ জৰিয়তে তেওঁলোকৰ মনলৈ অকণমান হ'লেও কিবা এটা ভাৱধাৰা জাগ্ৰত হ'ব বুলি ভাবিছোঁ বৰ্তমান পৰিস্থিতিত যি ভয়াৱহ ৰূপ লৈছে ধাৰণ কৰিছে অলপ সময় আগতে মই সেই কথাটোকে কৈছোঁ যে আজিকালি এনেকুৱা হয় সৰুৰ পৰা শিশু এটাক ডাঙৰ দীঘল কৰি পিতৃ মাতৃৰ অশেষ কষ্টৰ বলত যিসকল পিতৃ মাতৃয়ে আশা কৰে সন্তানৰ পৰা সেইটো কিন্তু নাপায়গৈ ভৱিষ্যতলৈ নিজৰ কাৰণেও থাকিবলৈ ঠাই অকণ অৱশেষত নাইকিয়া হৈ যায় বৃদ্ধাশ্ৰমত থৈ পেলাই নিজৰ দায়িত্ব কৰ্তব্য শেষ কৰে সেইখিনি সমস্যা যাতে আমাৰ সমাজৰ পৰা দূৰ হয় আমাৰ ব্যৱস্থাটোত যাতে বৃদ্ধাশ্ৰমৰ দৰে আমাৰ এটা কেন্দ্ৰ নালাগে সেই ব্যৱস্থাটো যাতে হয় গতিকে এনেকুৱা এটা আমাৰবিলাক নিচিনা শিক্ষানুষ্ঠানৰ পৰাই সেইবোৰ সম্ভৱ হ'ব বুলি মই ভাবিছোঁ গতিকে আমি সেয়াই আশা কৰি আজি এই মাতৃ পূজন অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ নমস্কাৰ আজি আমি বিশেষভাৱে অতি আনন্দিত আৰু আজি বৰ আৱেগিক হ'লোঁ মানে নিজৰ মাগৰাকী মাতৃলৈ সঁচাকৈ মনত পৰিছে বহুতৰ নিজৰ মাতৃ নাথাকিব পাৰে মই কিন্তু অলপ ব্যতিক্ৰম বুলিয়ে ক'ব লাগিব কাৰণ মোৰ এগৰাকী মাতৃ আছে এতিয়াও আছে 85 বছৰ হ'ল কিন্তু আজি মোৰ এটা অনুভৱ হৈছে মানে প্ৰতিজন অভিভাৱিকা মাতৃসকলে তথা ছাত্ৰ ছাত্ৰীসকলেও মানে চকু পানী টুকিছে যিহেতুকে তেওঁলোকৰ মাৰ যিটো কৰ্ম সেই মাৰ কৰ্মখিনিক মানে তেওঁলোকৰ আজি ৰিয়েলাইজ হৈছে গতিকে আজি আমি বিদ্যানিকেতন শংকৰদেৱ শিশু বিদ্যানিকেতনত আমি যিটো কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ এই কাৰ্যসূচীয়ে আমি সমাজক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ আহক নিজৰ সন্তানক আমাৰ বিদ্যালয়ত মানে আপোনালোকে দিয়ক আমি যিমান পাৰোঁ আপোনাৰ সন্তানক এজন মানুহ বনাব চেষ্টা কৰিম আমি ডাঙৰ শিক্ষিত কৰিব নোৱাৰিলেও ডাঙৰ নম্বৰ তেওঁলোকক দিব নোৱাৰিলেও আমি অপ্ৰাণ চেষ্টা কৰি আছোঁ ব্যতিক্ৰমীও হৈছোঁ কিছুমান ক্ষেত্ৰত আমি মানে পিছ হুকিব লগাও হৈছে কিন্তু আমি আগলৈ আমি প্ৰতিজ্ঞাবদ্ধ আমাৰ সন্তানবোৰক আমি সংস্কাৰী কৰি আমি সমাজক প্ৰেৰণ কৰিব পাৰিম আৰু আমি সকলোকে আহ্বান জনাম আমাৰ সন্তানক আপোনাৰ সন্তানক আমাৰ বিদ্যালয়ত প্ৰেৰণ কৰিবৰ কাৰণে আপোনালোকে এবাৰ হ'লেও চিন্তা কৰক আমি ইতিমধ্যে পত্ৰ দি আছোঁ গতিকে অহা ডিচেম্বৰ 31 তাৰিখত লাষ্ট ডেট আছে গতিকে সকলোকে আমি আহ্বান কৰিছোঁ আহক আপোনাৰ সন্তানটিক আমাক গোটাই দিয়ক আমি তেওঁলোকক কিমান দূৰ আগবঢ়াব পাৰিম সেইটো আমি সময়ত আপোনালোকক ক'ব পাৰিম ধন্যবাদ